বাইদেউ কথা লগাই লগাই তোমাৰ মূৰটো খালে এতিয়া কস্তুৰীক বেয়া পোৱা হ'বলৈ আৰম্ভ কৰিলা ইমান দিনে মোৰ ঘৰৰ বাহিৰত থাকি ঘৰখন ঘুনে খোৱা দি খালে এতিয়া ঘৰৰ ভিতৰলৈ আহিছে হেৰি কি কৈছে আপুনি এইবোৰ মনে মনে থাকা এইখন মোৰ ঘৰ এইখন ঘৰত এনেকুৱা ঘৰ ধ্বংস কৰা মানুহৰ প্ৰৱেশ নিষেধ বিক্ৰম কিবা বস্তু নেকি তোক যে মই বিচাৰি দিম মই যে নাজানো সি ক'ত থাকে এবাৰ লগ কৰিলে মনটো ভাল লাগিলে হয় দে হ'ব দে মই বিচাৰি দিম আপুনি অকণো চিন্তা নকৰিব আপুনি সোনকালে সুস্থ হ'ব বহুত ভাল ভাল ডাক্তৰ আছে এই ডাক্তৰৰ ঔষধ খাই যদি আপুনি ভাল পোৱা নাই তেনেহ'লে আমি বেলেগ ডাক্তৰৰ ওচৰলৈ যাম মই যিবোৰ কাহিনী ক'লোঁ সেইবোৰ সঁচা বুলি প্ৰমাণ তেনেহ'লে প্ৰমাণ দিয়া বিনা প্ৰমাণত মই একো বিশ্বাস নকৰোঁ পিছে মই তাৰ ফোন নম্বৰ ঘৰৰ এড্ৰেছ সকলোখিনি উলিয়াইছোঁ থেংক ইউ ইমান ফূৰ্তি যে তোৰ মা ভাতটো খাই ল চাওঁ অকণমান তই বাৰু আজিকালি কিয় ভাত নোখোৱা হৈছ কচোন ভালকে ভাত নাখালে শক্তি ক'ৰ পৰা পাবি ডক্তৰে কৈছে তই সোনকালে ঠিক হৈ যাবি আৰু ঠিক হ'বতো লাগিবই দেচোন নহ'লে মোৰ বিয়াত কোনে নাচিব ৰহ সেইকাৰণেই কৈছোঁ ভাত খাই অকণমান শক্তি গোটাব লাগিব বেছিদিন নাই আৰু তোৰ ল'ৰাই বিয়া পাতিবই তাৰপিছত ঘৰলৈ এজনী বোৱাৰী আহিব আৰু বোৱাৰী অহাৰ পিছত মই তোক কিন্তু এনেকৈ ভাত খুৱাই নাথাকোঁ বোৱাৰী আহি নিজে খুৱাই দিব গতিকে এতিয়া অকণমান খাই লৈ শক্তি গোটাই ল খা খা অকণমান খাচোন খা দে ধেমালি কৰিছোঁ দে বোৱাৰী অহাৰ পিছতো মই তোক খুৱাম এনেকৈ খা কি যে হ'ব নহয় হেল্ল' 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 কোন হেল্ল' কস্তুৰী হেল্ল' কোন মই হেৰি কোন মই ৰং নাম্বাৰ কি হ'ল মোৰ মাতটো চিনিয়ে পোৱা নাই চিনি পোৱা নাই বৰ একেবাৰে প্ৰেমিকটো খুব ভাল পাই বোলেচোন তোক মাতটোৱে চিনি নাপালে যে ফোন কৰ আকৌ গালি দে ভালকে দম দে তই কৰ দম দিওঁ দে কৰ ভালকে কবি ক হেল্ল' হেল্ল' কোন মই কস্তুৰী কৈছোঁ মই কিয় চিনি পোৱা নাই মই কৈছোঁ মই কস্তুৰী ৰং নম্বৰ আকৌ কি হ'ল আকৌ ৰং নম্বৰ বুলি ক'লে এই শুনচোন এইবোৰৰ লগত লাগি লাভ নাই ব'ল
পানী লওক হা ডাক্তৰে কি ক'লে একো নাই চিন্তা কৰিবলগীয়া নাই মানে বেছি টেনশ্যন ল'বলৈ মানা কৰিছে ঔষধ দিছে সঁচাকৈ ভাল হ'বতো তুমি কিয় চিন্তা কৰিছা চব ঠিক হৈ যাব দেউতা কস্তুৰী কলেজৰ পৰা আহিলি চোৱাচোন তাই কেনেকৈ ভাগৰে জিগৰে আহিছে যোৱা তাইক কেইটামান ভাত দিয়াগৈ যোৱা ক'ত কস্তুৰী ইয়াত দেখোন কোনো নাই কিয় এইজনীচোন কস্তুৰী হেৰি হা কস্তুৰী নাই মই সঁচাই কস্তুৰী নাছিল নেকি বাৰু মোৰ আপোনাক মোৰ ক'ৰবাত দেখা দেখা লাগিছে কস্তুৰী তই আকৌ মাহীমাৰ কথাত মন বেয়া কৰিছ ন নহয় অ' যেনেকৈহে কথাবোৰ কয় তই মোৰ অৱস্থাটো বুজচোন মোৰ মা হয় মাৰ কথা জানিবলৈতো মন যাবই এজনী এনেকুৱা ছোৱালী যিয়ে মাক কেতিয়াও দেখা নাই এখন ফটোও দেখা নাই আনকি মাক জীয়াই আছে নে নাই তাকো নাজানে তেনেকুৱা ছোৱালী এজনীৰ মনৰ অৱস্থাটো তই বুজচোন হ'ব দে মই আপোনাক ফটোত দেখিছিলোঁ মোৰ পেচেণ্ট এজনে দেখুৱাইছিলে এইবোৰ কি হ'বলৈ ধৰিছে আগতে কেৱল আৰিয়ানকহে দেখিছিলোঁ এতিয়া সকলোকে দেখা আৰম্ভ কৰিছোঁ এনেই কিবা ভাল লাগি থকা নাই অ' মই অলপমান বুজি পাইছোঁ তই
বিক্ৰমৰ কথা ভাবি আছ ন? নাম নল'বি তাৰ। এতিয়া চাবি কস্তুৰী, মই তোক কেনেকৈ আঙুলি মূৰত নচুৱাওঁ। তই মোক সিমান দিনে কন্দুৱাইছিলে, এতিয়া মই তোক কন্দুৱাম। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। ধুনীয়াই আছিল, মেকআপ কৰিছে। মই ছোৱালীতে যিমান ধুনীয়া আছিলোঁ সিমান ধুনীয়া নহয়, অলপ বেছিয়ে মেকআপ কৰিছে। আজি 2 দিন ধৰি ফটোখন বিচাৰিছোঁ। এনে কি কথা আছে যে ফটোখন এনেকৈ লুকুৱাই থৈছে? এতিয়া চাবি কস্তুৰী, মই তোক কেনেকৈ আঙুলি মূৰত নচুৱাওঁ। তই মোক সিমান দিনে কন্দুৱাইছিলে, এতিয়া মই তোক কন্দুৱাম। কস্তুৰী, খাবি? নাখাওঁ দে। তোৰ হৈছে কি? ইমান দিনেতো মাহীমাৰ কথা নজনাকৈয়ে কটালি, আজি হঠাৎ কি হ'ল তোৰ? নাই, এনেই কিবা ভাল লাগি থকা নাই অ'। মই অলপমান বুজি পাইছোঁ। তই বিক্ৰমৰ কথা ভাবি আছ ন? নাম নল'বি তাৰ। চিনি নাপাওঁ বুলি কৈছে। ৰং নাম্বাৰ। মোৰ এইবোৰ কি হ'বলৈ ধৰিছে? আগতে কেৱল আৰিয়ানকহে দেখিছিলোঁ, এতিয়া সকলোকে দেখা আৰম্ভ কৰিছোঁ। দেখিছ তেজস, যিমানেই তই ভদ্ৰ মানুহৰ পোছাক নিপিন্ধ কিয়, অতীতৰ পাপৰ পৰা তই কেতিয়াও মুক্ত হ'ব নোৱাৰ। চাবলৈ গ'লে তোৰ জীৱনত সকলো পালি, সকলো, কিন্তু একো নাই, চব শূন্য। ভুগি থাক কেতিয়া,
ভুগিবই লাগিব। কোনোবাইতো কিবা এটা ক'বই লাগিব। দাদা আৰু একাপ চাহ দিব। আচলতে মোৰ মায়ে কৈ পঠিয়াইছে যে নিজৰ মানুহগৰাকীৰ ওপৰত ইমান খং কৰি থাকিবলৈ নাপায়। ময়ো পিছে আপোনাৰ সকলোখিনি কথাই জানো। সিদিনা এটা ল'ৰাই মোক মাইনা তুমি জুই বুলি মেছেজ দিছিল। তেখেত কিন্তু আপোনাৰে বেষ্ট ফ্ৰেণ্ড। আচ্ছা হাই দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে কোনোবাইতো কিবা এটা ক'বই লাগিব। দাদা আৰু একাপ চাহ দিব। থেংক ইউ। কোনোবাই কিবা ক'বনে? সেইদিনা ফোন কৰিছিল দুবাৰ, কিবা কথা আছিল চাগে। এতিয়া বা কিয় মুখখন মেলা নাই? দেউতাই আপোনাক কি কৈছিল? এচৰ মাৰিলে সেইদিনা, তাৰপিছত দেউতাক ধৰি গালি শুনাইছে। মইতো ডিচিশ্যন লৈছিলোঁ আৰু লগ নকৰোঁ বুলি ভৱিষ্যতে। তেনেহ'লে কিয় আহিছে? নোৱাৰিলোঁ। আচলতে মোৰ মায়ে কৈ পঠিয়াইছে যে নিজৰ মানুহগৰাকীৰ ওপৰত ইমান খং কৰি থাকিবলৈ নাপায়। মানে মোৰ ফেমিলিটো সৰু ফেমিলি, মই আৰু মা অকলে। বিয়া কৰাই ল'লে 3টা হ'ব, তাৰপিছত ল'ৰা ছোৱালী হ'লে পৰিয়াল ডাঙৰ হ'ব, বাঢ়ি গৈ থাকিব আৰু। ৰ'ব, মইতো আপোনাৰ কথা একো নাজানো। জানি ল'লে হ'ল, উলিয়াই ল'লে হ'ল। মই দেখোন সকলো জানো। তোমাৰ দেউতাই 2বাৰ বিয়া কৰাইছে, প্ৰথমজনী ছোৱালী তুমি। আৰু মাহীমাৰ ল'ৰা এটা আছে। মাহীমায়ে তোমাক একেবাৰে মৰম নকৰে, কিন্তু দেউতাই তোমাক বহুত মৰম কৰে। মাহীমাৰ যে ল'ৰাটো য'তে ত'তে চিগাৰেট টানি ফুৰে নহয়, আৰু তাক সিদিনা দেখিছোঁ নহয় মই বজাৰত ছোৱালী এজনীৰ লগত ঘূৰি আছে। কথাবোৰ নকওঁ কাৰণেহে। আৰু এখেত তোমাৰ বেষ্ট ফ্ৰেণ্ড আৰোহী। হাই, উলিয়াই লৈছোঁ, মানে জানো। ময়ো পিছে আপোনাৰ সকলোখিনি কথাই জানো। সিদিনা এটা ল'ৰাই মোক মাইনা তুমি জুই বুলি মেছেজ দিছিল। তেখেত কিন্তু আপোনাৰে বেষ্ট ফ্ৰেণ্ড। আচ্ছা হাই দুটি মনৰ জোনাক দুটি মনৰ জোনাক